জুবিন গাৰ্গক ভগৱান নবনাব। জুবিন গাৰ্গ মানুহ হয়, দুখে গুণে হাৰ ছাল তেজৰ মানুহ। তেওঁক আমি মানুহ হিচাপেই ভাল পাইছোঁ, কাৰণ তেওঁ ঐশ্বৰিক কাম কৰিছিলে। তেওঁক ভগৱান বনাই নেপেলাব। সেইকাৰণেই কৈছিলোঁ আচলতে এই কথাটো, কাৰণ মানুহৰ কমেণ্ট দিয়াৰটো আজিকালি ঠিক নাই। ব্যক্তিগত জীৱনত তেওঁ কি কৰিছিল সেইটো মোৰ ব্যক্তিগতভাৱে মোৰ কনচাৰ্ণ নহয়, কাৰণ মই মোৰ ব্যক্তিগত জীৱনত কি কৰিছোঁ সেইটো জুবিনৰ কোনোদিন কনচাৰ্ণ নাছিলে। জুবিন সেই কথালৈ কেতিয়াও বায়েছ নহয়, কাকো কেতিয়াও তেওঁ জাজমেণ্টেল হোৱা নাই কাকোলৈ। গতিকে মই ভাবোঁ আমি জুবিনৰ ক্ষেত্ৰত এই কথাত জাজমেণ্ট ল'ব নালাগে। শেষ হ'ল আৰু বৰ দীঘলীয়া এটা প্ৰচিডিঅ'ৰ হ'ল এইবাৰ মোৰ ক্ষেত্ৰত। তাৰমানে প্ৰথম হেৰি হিচাপে যেতিয়া মই আহিছিলোঁ, মানে ফাউণ্ডেশ্যনটো বনাওঁতে বিৰাট দৰকাৰী, যিখিনি কথা ৰেকৰ্ডত আহিব লাগে কোৰ্টত, সেইখিনি বস্তু আনিবলৈ অলপমান তন্নতন্নকৈ প্ৰত্যেকটা বস্তু চাবলগীয়া হৈছে। সেইখিনি ওপৰা ওপৰিকৈ চাই বোলে গোটেইখিনি এভিডেঞ্চত এনেকুৱাই আছিলে বুলি কৈ দিয়া নাই। গতিকে ময়ো তেওঁলোকে যেতিয়া কৈছে যে আপোনাক সময় লাগিব, আপুনি আহিব পাৰিবনে, মই সময় উলিয়াম, মই আহিম। গতিকে আহিলোঁ আৰু ভাল লাগিল যে আজি প্ৰচিকিউশ্যনৰ গোটেই মানুহখিনিয়ে তেওঁলোকে মোক কৈছে যে মোৰ সাক্ষীটো মোৰ হেৰিটো কামত আহিব তাৰমানে ভালকৈ। আজি লাষ্ট আছিলে সিদ্ধাৰ্থ উকিলৰ জেৰা, সেইটোও হৈ গ'ল সুন্দৰকৈ। আৰু ৰাইজক জনাবলৈ আমি বহু ভিতৰৰ কথা আমি ক'ব নোৱাৰোঁ, কিন্তু যিহেতু কোৰ্টে এটা অৰ্ডাৰ দি থৈছে, কিন্তু যিখিনি মই ক'ব পাৰোঁ তাকে কওঁ যে তেওঁলোকৰ প্ৰত্যেকজনৰ, মানে শ্যামকানু মহন্তৰ পৰা শেখৰজ্যোতি গোস্বামী, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা মহন্ত, সঞ্জীৱন গাৰ্গ, তাৰে ভিতৰত অকল সঞ্জীৱন গাৰ্গৰ উকিলে মোক একো সোধা নাই, বাকী গোটেইকেইজনেই মোক জেৰা এটা কৰিছে। তো তেওঁলোকৰ যিখিনি কথা তেওঁলোকে প্ৰমাণ কৰিব বিচাৰিছিলে, তেওঁলোকৰ নিজৰ নিজৰ উইটনেছৰ সুবিধাৰ্থে বা তেওঁলোকৰ যাতে তেওঁলোকক মানে মুকলি কৰি নিবলৈ সুবিধা হোৱাকৈ তেওঁলোকে যিকেইটা কথা সুধিছিলে সেইকেইটা কথা মই নাকচ কৰিছোঁ। কাৰণ মোৰ দৃষ্টিভংগীত মই যিটো বস্তু দেখিছোঁ সেইকেইটা কথা মই কৈছোঁ ক্লিয়াৰলি, আৰু একদম ক্লিয়াৰ ষ্টেটমেণ্ট মোৰ কেইটামান এনেকুৱা ধৰণৰ যে যিহেতু তেওঁলোক আটাইকেইজন আছিলে আৰু প্ৰথম কথাতেই জুবিন গাৰ্গক য়ট ট্ৰিপ এটাত লৈ যোৱা হৈছিলে, আৰু তাত কোনো ধৰণৰ লাইফ গাৰ্ডছ বা মেডিকেল পাৰ্চনেলিটি, মেডিকেল যিখিনি এক্সপাৰ্টছ তেনেকুৱা কোনো মানুহ নাছিলে। সেইটোৱে মোৰ মতেৰে প্ৰথম তেওঁলোক সেই ক্ষেত্ৰত দোষী, কাৰণ তেওঁলোকে আটায়ে জানিছিলে জুবিন গাৰ্গৰ যিটো কণ্ডিশ্যন, য'ত জুবিন গাৰ্গৰ এপিলেপ্টিক চিজাৰ্ছ আহে, তেওঁক ডক্টৰে এডভাইচ দি থোৱা আছে যে তেওঁ যাতে গা ধুওঁতেও দুৱাৰৰ খিলিটো নামাৰে, তেনেস্থলত তেওঁলোকে সাগৰৰ মাজলৈ জুবিন গাৰ্গক নিওঁতে আৰু বহু বেছি সাৱধানতা অৱলম্বন কৰিব লাগিছিলে। সেই ক্ষেত্ৰত মোৰ দৃষ্টিত তেওঁলোক দোষী। আৰু দ্বিতীয় কথা হৈছে যে যেতিয়া লাইফ জেকেট এটা পিন্ধি থাকে এজন মানুহে, তেওঁ পানীৰ তললৈ বুৰ মাৰিবলৈ হ'লে তেওঁ লাইফ জেকেটটো খুলিব লাগিব, কাৰণ লাইফ জেকেটটোৱে তেওঁক পানীৰ তললৈ যাবলৈ নিদিয়ে। গতিকে কাষত থকা 4জন বা 5জন মানুহে যেতিয়া লাইফ জেকেট পিন্ধি থাকিব আৰু এজনে যেতিয়া লাইফ জেকেটটো খুলি দিব, তেতিয়া তেওঁলোকে বলপূৰ্বকভাৱে হ'লেও জুবিন গাৰ্গক পানীৰ পৰা উঠাই নিব লাগিছিল। কাৰণ জুবিন গাৰ্গ যদি সেইখিনি সময়ত পানীৰ তললৈ যায়, যিটো ঘটনা আমাৰ লগত ঘটিল, তেওঁলোকে তাক ৰেস্কিউ কৰিবলৈ হ'লেও কমচে কম 2 মিনিট সময় লাগিব, আৰু 2 মিনিট সময় এজন মানুহে পানীৰ তলত ছাৰ্ভাইভ জেনেৰেল মানুহ এজনে নকৰে, এক্সপাৰ্ট এজনৰ কথা মই নকওঁ। গতিকে তেনেস্থলত মই তেওঁলোকক দোষী পাইছোঁ মোৰ মনৰ পৰা, অন্তৰৰ পৰা, যিটো বেচিছত আমি এখন FIR দিছিলোঁ যে তেওঁলোকে কালেক্টিভলি এটা ষড়যন্ত্ৰ কৰি জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ তেওঁলোক। শ্যামকানু মহন্তৰ উকিলে সেই কথাই প্ৰমাণ কৰিবলৈ বিচাৰিছিলে যে কোনো ধৰণৰ সুৰা তেওঁক দিয়া হোৱা নাছিলে, ৱেৰেজ হোৱাটছএপ চেটছত আমি পাইছোঁ অলৰেডি এনেকুৱা ধৰণৰ তথ্য, সেইকেইটা কথা মই নাকচ কৰিছোঁ। গতিকে এনেকৈ এটাকৈ তেওঁলোকৰ আটাইকেইজন উকিলে মোক জেৰা কৰিলে। আজি লাষ্ট ডিফেন্সৰ সিদ্ধাৰ্থৰ উকিলেও জেৰা কৰোঁতে মোক এইটো কথা সুধিছে যে তেওঁলোকে ক'ব বিচাৰিছিলে যে জুবিন গাৰ্গ এজন মনৰ মতে চলা মানুহ, তেওঁ যি মন যায় তাকেই কৰে, শিশুসুলভ তেওঁ এজন মানুহ। গতিকে তেনেস্থল সেই কথাটো সঁচা নে মিছা, তেতিয়া মই তেওঁলোকক কৈছোঁ যে এইটো সঁচা কথা, আৰু সেইকাৰণেই জুবিন গাৰ্গৰ চাৰিওফালে আমি তেওঁক বেৰি কৰি ৰাখোঁ। যেতিয়া আমাৰ মাজত থাকে জুবিনক আমি আটাই বেৰি ধৰি ৰাখোঁ এইকাৰণেই, কাৰণ তেওঁ যি মন যায় তাকে কৰি দিব পাৰে। তেনেস্থলত যিসকল মানুহে জানিছিলে জুবিনৰ মেণ্টেলিটি, জুবিনৰ স্বভাৱ, জুবিনৰ ক্ৰিটিকেল কণ্ডিশ্যন, মেডিকেল কণ্ডিশ্যন, সেই কথাবোৰ তেওঁলোকে আওকাণ কৰাটোৱেই মোৰ দৃষ্টিত তেওঁলোক অপৰাধী। গতিকে মই সেইখিনি কথাকে ক'লোঁ ক্লিয়াৰ কাট, আৰু বিতংভাৱে কোৱা হৈছে। সেইখিনি কথা ক'ব 6 দিনৰ কথা আজি কোৱা সম্ভৱ নহয়। মই কেৱল ইয়াত ৰাইজৰ ওচৰত এটাই অনুৰোধ জনাব বিচাৰিছোঁ যে তেওঁলোকেও ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখক, যে ন্যায় প্ৰক্ৰিয়াবোৰ যিধৰণে আগবাঢ়িব লাগে সেইধৰণে আগবাঢ়ি আছে। এতিয়ালৈকে মোৰ ক'তো মনত বেয়া লগা নাই। এতিয়া আৰু বহু সাক্ষী আহিবলৈ বাকী আছে। জুবিনৰ চা চিনাকি, তেওঁৰ প্ৰফেচনেলি তেওঁৰ লগৰ যিখিনি আছিলে তেওঁলোকো আহিব, আৰু মোৰ বিশ্বাস আটাই মিলি আমি জুবিনৰ ন্যায় এটা আশা কৰিব পাৰোঁ। নাই, মোক সেই ধৰণৰ কথা কোনো সোধা নাই।
চৰিত্ৰ হৰণৰ কথা, কাৰণ মই জানো যে এইটো ৰেলেভেণ্ট নহয় কেছটোৰ কাৰণে। আৰু জুবিন গাৰ্গৰ যিটো ব্যক্তিত্ব, সেই ব্যক্তিত্বত তেওঁৰ চাৰিত্ৰিক দিশটো চাই থকাটো আমাৰ কাম নহয়। তেওঁৰ সৃষ্টিসমূহ আমি মনত ৰাখিম, সৃষ্টিসমূহ কালজয়ী সৃষ্টি, সেয়া আমি মনত ৰাখিম। আৰু সেইটো তেওঁৰ ব্যক্তিগত জীৱনত তেওঁ কি কৰিছিল সেইটো মোৰ ব্যক্তিগতভাৱে মোৰ কনচাৰ্ণ নহয়, কাৰণ মই মোৰ ব্যক্তিগত জীৱনত কি কৰিছোঁ সেইটো জুবিনৰ কোনোদিন কনচাৰ্ণ নাছিলে। জুবিন সেই কথালৈ কেতিয়াও বায়েছ নহয়, কাকো কেতিয়াও তেওঁ জাজমেণ্টেল হোৱা নাই কাকোলৈ। গতিকে মই ভাবোঁ আমি জুবিনৰ ক্ষেত্ৰত এই কথাত জাজমেণ্ট ল'ব নালাগে। আৰু সেইকাৰণে চাগে আপোনালোকে আজি উপলব্ধি কৰিব যে মোৰ কেইটামান ষ্টেটমেণ্টত য'ত মই বহু সংখ্যক লগ প্ৰফাইলৰ পৰা গালি খাবলগীয়া হৈছে, তাত মই এই কথাষাৰ ক্লিয়াৰলি কৈছিলোঁ যে জুবিন গাৰ্গক ভগৱান নবনাব। জুবিন গাৰ্গ মানুহ হয়, দুখে গুণে হাড় ছাল তেজৰ মানুহ। তেওঁক আমি মানুহ হিচাপেই ভাল পাইছোঁ, কাৰণ তেওঁ ঐশ্বৰিক কাম কৰিছিলে, তেওঁক ভগৱান বনাই নেপেলাব। সেইকাৰণেই কৈছিলোঁ আচলতে এই কথাটো। কাৰণ মানুহৰ কমেণ্ট দিয়াৰটো আজিকালি ঠিক নাই। দুই এজনেতো এতিয়া মই ইয়ালৈ আহি থকা সময়ত এইটোও কমেণ্ট দিছে যে মই চিনেমাৰ পাব্লিচিটি কৰিবলৈ ইয়ালৈ আহিছোঁ। তো মই তেওঁলোকক প্ৰশ্ন সুধিব বিচাৰিছোঁ আজি আপোনালোকৰ মাধ্যমেৰে, যদিও মই আচলতে সুধিব নালাগে, সুধিব বিচাৰিছোঁ যে মোৰ চিনেমানো কেতিয়া ৰিলিজ হৈ থকা নাছিল। সেয়ে মই প্ৰত্যেকটা কাম কি চিনেমাৰ কাৰণেই কৰোঁ নেকি অকল? গতিকে এই ধৰণৰ মানসিকতা যেতিয়া থাকিব তেতিয়া ইমানখিনি কথা ক্লিয়াৰলি কোৱাটো প্ৰয়োজনীয় হৈ পৰে। মই কেৱল এটা কথাই জানো যে মই জুবিন গাৰ্গক ভাল পাওঁ, সদায় ভাল পাই থাকিম। বন্ধু হিচাপে তেওঁৰ প্ৰতি মোৰ দায়বদ্ধতা আছে, তেওঁৰ প্ৰতি মই দায়িত্বশীল। গতিকে আজি মোক 6 বাৰ নহয়, আজি যদি 15 দিনৰ কাৰণেও মাতিলে হয় মই প্ৰত্যেকটা দিনেই আহিলোহেঁতেন। মই আশাবাদী, কাৰণ এতিয়ালৈকে যিখিনি প্ৰক্ৰিয়া চলিছে তাত মই দেখিছোঁ যে গোটেই কেছটোত আমি যি ধৰণে কথাটো উপস্থাপন কৰিব বিচাৰিছিলোঁ সেই কথাটো ৰৈছেগৈ কোৰ্টত। বাকী কোৰ্টৰ ডিচিশ্যন, তেওঁলোকে যি শুদ্ধ ভাবিব, যি ঠিক দেখিব তেওঁলোকে কৰিব। ন্যায়পালিকাৰ ওপৰত আমাৰ বিশ্বাস আছে, আমি আৰু আটাই বিশ্বাস ৰখা উচিত। কাৰ ঘৰৰ পানী খোৱা পুখুৰীত বিষ ঢালিলে ঈশ্বৰ পুত্ৰৰ প্ৰতিচ্ছবিয়ে? কিয় মচি পেলোৱা হ'ল জুবিন গাৰ্গৰ ফটো? ঘটনাক লৈ উত্তেজনা দেৰগাঁও। মহানগৰৰ সৌন্দৰ্য বৰ্ধনৰ নামত একাংশ পৌৰ নিগমৰ কৰ্মচাৰী কৰিছিল এই নিকৃষ্ট কাণ্ড। এই কাণ্ডৰ পাছতেই প্ৰতিবাদকাৰীয়ে স্তব্ধ কৰি তুলিছিল মহানগৰৰ যাতায়াত ব্যৱস্থা। আৰু গণেশগুৰিৰ ঘটনা উত্তেজনা মাৰ নৌযাওঁতে এইবাৰ দেৰগাঁৱত ঘটিল অনুৰূপ ঘটনা। অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ পাছতে মদন কাংকানী নামৰ এগৰাকী জুবিন অনুৰাগী দেৰগাঁও চহৰৰ এই স্থানতে অংকন কৰিছিল জুবিন গাৰ্গৰ এখন প্ৰতিচ্ছবি। পাছে মৃত্যুৰ 9 মাহতেই এই প্ৰতিষ্ঠানখনৰ বাবে জুবিনৰ ছবিখন ইমানেই এলাগী হৈ পৰিল যে এনেদৰে মচিবৰ বাবে উদ্গ্ৰীৱ হৈ পৰিল স্বত্বাধিকাৰী। অসমীয়া জাতীয় সম্পৰ্ক নাই জুবিন গাৰ্গ, হয় আপুনি আগতে অৱগত কিয় নকৰিলে? আজি আপুনি ইমান জনা শুনা মানুহ চবকে নকলে কেলে, বা মিডিয়াকে নকলে কেলে, বা জেগা নাগৰ বতৰৰ আলোচনা নকৰিলে কেলে? নকৰিলে আপোনাৰ নিজৰ সুবিধা আপুনি কাম কৰিব নেকি? আগতে আঁকিব দিব লাগিছিলে। এতিয়া আঁকিব দিছে আপোনালোকে ভুল কৰিছে, ভুল কৰিছে। এতিয়াও আমাৰ টেষ্ট কৰি আছে। এতিয়া চবৰ আগত ক'ব লাগিছিলে যে ফটোকপি আমি আঁকিব দিব লাগে, কিন্তু আপোনালোকে এই ৰাস্তাত বিভিন্ন মানুহৰ হাতে কাঢ়িব লাগে। এখন জুবিন গাৰ্গৰ ফটো আছে বুলি এখন ফটো যদি মোহাৰি দিয়ে আমি কাক ফটো আঁকিবলৈ আহে তেতিয়া মই কৈছোঁ বোলে আপুনি ফটো আঁকিবলৈ আহিছে, বোলে মদন দা আপোনাক ৰিকুৱেষ্ট কৰিছোঁ আপোনাৰ জেগাডোখৰ চাৰিৰ মাজত আঁকিব দিয়ক। মই বোলো ঠিক আছে মই আঁকিব দিম, কিন্তু মই বেছি দিন নোৱাৰিম। তেওঁ বোলে লাষ্ট এপ্ৰিললৈকে আপুনি ৰাখিব, তাৰপিছত ৰং কৰি দিব পাৰিব। মই বোলো ঠিক আছে যদি আপুনি কয় মই ৰাখিম। মানে আপোনাৰ অসুবিধাটো কি আছিলে ফটোখন থকাত? আমাৰ ঘৰতে নাৰাখে। কিয় কিয় মোৰ ঘৰত আছে, আমি ঘৰতো নাৰাখো। মানে ঘৰত আপুনি ফটোখন নাৰাখে? জুবিনৰ ঘৰ ফটো নাৰাখো একো বুলি কথা কথা নাই, নহয়। আমাৰ ঘৰতে আমি নাৰাখো। একো লাগিছিলে মই থৰি জানো নাই, আমাৰ ঘৰতে আমি নাৰাখো। একো লাগিছিলে মই থৰি জানো আপুনি নাৰাখো। নহয় কোনে আঁকিছিলে ফটোখন? ফটো আঁকিছিলে আমাৰ ইয়াত আৰ্টিষ্ট এজন দেৰগাঁও তাক মই কৈ দিলোঁ। কি হৈছে কি কাৰণে মোহাৰিলে কি কাৰণে? তেওঁক কৈছিলোঁ মই বোলো এই ফটোটো আঁকিছে আপুনি, হয় মই লাষ্ট বোলে ৰিকুৱেষ্ট কৰিছোঁ লাষ্ট এপ্ৰিললৈকে ৰাখিব। মই বোলো লাষ্ট এপ্ৰিললৈকে মই ৰাখিম, তাৰপিছত বোলে তাৰপিছত মহাই দিব পাৰিব আপুনি। সেইষাৰ কথা হৈছে। অসুবিধা কথা নহয়, ৰং কৰাব লাগিছে। ইয়াত কাগজ এইটো এই চব ৰং কৰাইছোঁ, ওপৰত আছিলে ওপৰতো ৰং কৰাইছোঁ।
কালি যোৰহাটৰ ফালৰ পৰা আহি আছিলোঁ। তাৰপৰা মোৰ ঘপককৈ প্ৰস্ৰাৱ কৰিব লাগিলে এইডোখৰতে। মই বাছখনৰ পৰা নামি আহি এইফালে পটককৈ প্ৰস্ৰাৱ কৰিবলৈ গুচি আহিলোঁ। প্ৰস্ৰাৱ কৰিলে মানে মই ফটোখন নেদেখিলোঁ একচুৱেলি। মই সেইটো মিছা কথা নকওঁ। আৰু মানে মোৰ কিডনী দুবাৰ অপাৰেশ্যন আছে, প্ৰস্ৰাৱ কৰিব লাগিলে ৰখাব নোৱাৰোঁ। মই আপোনাৰ এইটো চুকাফা হস্পিটেললৈ কৰাইছোঁ। আপোনালোকক যদি লাগে ইনফৰ্মেশ্যন লৈ ল'ব পাৰিব তাত সুধি। মই মিছা কথা কোৱা নাই আৰু জানি শুনি মই এইটো ভুল কৰা নাই। মানে মোৰ ঘৰ এইডোখৰতে ওচৰতে গৰিচাকৰ নামডাঙত। জুবিন দাক মই বহুত ভাল পাওঁ। মোৰ প্ৰফাইলটো খুচৰি চাওক, তেওঁৰ লগত একেলগে সেই আমাৰ ৰুদ্ৰসাগৰ ৰিজৰ্টত বৰশী বাই থকা একেলগে ফটো মাৰ চব আছে। আজি এসপ্তাহ হোৱা নাই জুবিন ক্ষেত্ৰৰ পৰা আহিছোঁ, গুৱাহাটী গৈছোঁ, আহোঁতে সোমাই আহিছোঁ। আপুনি চাওক, আমাৰ বাছ মালিক সন্থা হেৰিয়তো এই জামুগুৰি পাৰ্থই মই ফটো ফ্ৰেম বনাই মেলি নি আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। ইমানকণ মানে শ্ৰদ্ধা তেওঁৰ প্ৰতি আছে। এইটো মই নজনাত ভুলত হৈ গ'ল। আমাৰ ফটোখন দেখি এইটো কাম কৰা নাই। মানে ভুল হৈছেতো, এতিয়া অনুশোচনা হ'বই। মই মানে ৰাইজে যিটো বিচাৰিছিলে মই সেইটো কৰি দিলোঁ। কিন্তু মোৰ গাত অকণো একদম মই অন্তৰৰ পৰা কৈছোঁ, মোৰ 1% ভুল নাই। মই মানে মন নকৰিলোঁ। গাড়ীখন পৰা ঘপককৈ ৰ'দত নামি দিলোঁ নাই। নামি দিওঁতে মানে মই ৰ'দৰ পোহৰত তম্ভিব নোৱাৰিলোঁ একচুৱেলি। নহ'লে এইটো ভুল কৰা মানুহ মই নহয়। চাওক, আমাৰ জাজি যি অভাৰব্ৰিজ আছে, সেই অভাৰব্ৰিজৰ তলত আমাৰ প্ৰাণৰ শিল্পী, আমাৰ মৰমৰ শিল্পী, আমাৰ হিয়া আমঠুৰ এখন তাত ছবি অংকন কৰা আছিল আমাৰ জুবিনদাৰ। আৰু আমি দেখিবলৈ পালোঁ যে সেই ছবিখনত কোনোবা এজন অচিনাক্ত যুৱকে তাত পেচাব কৰি আছে। গতিকে বাৰে বাৰে আমাৰ জুবিনদাৰ লগত খেলা কৰি আছে, আমি বুজি পোৱা নাই। সৌসিদিনা আমি গুৱাহাটীত দেখিলোঁ যে আমাৰ হিয়াৰামঠুৰ জুবিনদাৰ ছবি অংকন কৰি ৰখা হৈছিল, এখন মুচি পেলোৱা হৈছে। তাৰপিছত দেখিলোঁ যোৱাকালি দেৰগাঁৱত দেখিলোঁ, আকৌ আজি দেখিলোঁ আমগুৰিত জাজি আমগুৰি যিখন ব্ৰিজ আছে, ব্ৰিজৰ তলত যিখন আমাৰ হিয়াৰামঠুৰ যিখন ছবি অংকন কৰা হৈছিলে তাৰ তলত কোনোবা এজন অচিনাক্ত যুৱকে পেচাব কৰি আছে। গতিকে এইবিলাক কিন্তু সহ্য কৰা নহ'ব, আৰু যিজন যুৱকে তাত পেচাব কৰিছিলে হয় তেখেতৰ এই মগজ বোলা বস্তুটো নাই। কাৰণ ইমান 420 বা নীলজ, ইমান থাৰ্ড ক্লাছ মেণ্টেলিটি মানুহ আমি পৃথিৱীত দেখা নাই। তেওঁ দেখিব লাগিছে, তেওঁ মুখৰ আগত দেখিছে যে আমাৰ তাত হিয়াৰামঠুৰ ছবিখন অংকন কৰা আছে আৰু তেওঁ পেচাব কৰি আছে। গোটেই ভিডিঅ' ভাইৰেল হৈ আছে, গোটেই ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। গতিকে এটাই কথা আমি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ আমাৰ প্ৰশাসনক, আমাৰ আমগুৰি অচি চাওক আমি এটা কথা ক'ব বিচাৰিছোঁ, গৰিচাগৰ অচি চাওক এটা কথা ক'ব বিচাৰিছোঁ যে অতি শীঘ্ৰে 24 ঘণ্টাৰ ভিতৰত এই ধুৰন্ধৰ যুৱকজনক যদি গ্ৰেপ্তাৰ নকৰে, দৃষ্টান্তমূলক শাস্তি যদি প্ৰদান নকৰে, কিন্তু কথা বেয়ালৈ যাব, কথা ভাল নহ'ব। চিধা যিটো কথা স্পষ্ট কথা। কাৰণ আজিলৈকে আমাৰ হিয়া আমঠুৱে আমাৰ জুবিনদাৰ ন্যায় পোৱাই নাই, এইখন চৰকাৰে ন্যায় দিব পৰাই নাই। আৰু ন্যায় নোপোৱা আগতেই ক'ৰবাত দেখিছোঁ আমি আমাৰ তেখেতৰ ছবি মুচি পেলোৱা হৈছে, ক'ৰবাত দেখিছোঁ তেখেতক কিবা কৰি পেলোৱা হৈছে। গতিকে এইবাৰ দেখিলোঁ আমাৰ জাজি যিখন ব্ৰিজ আছে, ব্ৰিজৰ তলত যিখন ছবি আছে তাত পেচাব কৰা হৈছে। গতিকে এইবিলাক চব চিধা কথা স্পষ্ট কথা সহ্য কৰা নহ'ব। গতিকে আমি প্ৰশাসনক, আমি শিৱসাগৰ জিলা প্ৰশাসনক আমি এটা কথা ক'ব বিচাৰিছোঁ, আমগুৰি প্ৰশাসনক এটা কথা ক'ব বিচাৰিছোঁ, গৰিচাগৰ প্ৰশাসনক এটা ক'ব বিচাৰিছোঁ যে 24 ঘণ্টা সময় আমি অসমীয়া যুৱক মঞ্চক বান্ধি দিছোঁ। যদি 24 ঘণ্টাৰ ভিতৰত কোনো বিহিত ব্যৱস্থা এই যুৱকজনৰ ওপৰত নল'ব, কিন্তু পৰিৱেশ পৰিস্থিতি বেয়ালৈ যাব। চিধা কথা স্পষ্ট কথা। কাৰণ জুবিনদাৰ ক্ষেত্ৰত নৌ কম্প্ৰমাইজ। বন্ধুৰ পৰা নিজৰ গিল্টি হয় যে যিটো মানুহে জীৱনটো অসমকে ইমান চেক্ৰিফাইচ কৰিলে, মোৰ অসম, মোৰ মানুহ, আমি কি কৰিছোঁ? আমিতো একো কৰিব পৰা নাই ন। আমি ক'বহে পাৰিছোঁ মুখেদি, কিন্তু ৰিয়েলিটিটো একো হোৱা নাই। ৰিয়েলিটি এতিয়া এনেকুৱা হৈছে, উল্টা দেখোন জুবিনৰ হত্যাকাৰী বচোৱাৰ দেখোন বেছি জোৰটো চলিছে তাৰমানে। আৰু জোৰটো কোনে দিছে? অসমত জন্ম হোৱা অসমীয়া উকিলসকলে। সেইটো এটা অসমীয়া জাতিটোৰ কাৰণে ধিক্কাৰ, কিন্তু কলংকিত জাতিৰ নিচিনা হ'লোঁ আমি তাৰমানে। এফালে আমি ঈশ্বৰ পুত্ৰ কৈ আছোঁ, আৰু এটা বস্তু আপোনালোকে চিন্তা কৰিব, মানুহ এজন কেনেকুৱা, মই এটা ডিফাৰেঞ্চ কৈ আছোঁ। আমি যেতিয়া শ্মশানলৈ যাওঁ, শ্মশানৰ পৰা ওলাই আহি গা ধুওঁ, সৰুতে মাহঁতে শিকাইছে, কাপোৰ কানি ধুই দিওঁ, নিমপাত খুৱাই দিয়ে, জুই জ্বলাই সেকি দিয়ে। এটাই শ্মশান য'ত গা ধুই মানুহ সোমাই আছে, জুবিন ক্ষেত্ৰ। সেইটো হোৱা নাছিল। চোৱা ডিফাৰেঞ্চটো, মানে শ্মশানৰ পৰা ওলাই যিখিনি আমি পবিত্ৰ হ'ব গা ধুব লাগে, সেই জুবিন ক্ষেত্ৰটো একচুৱেলি চাব গ'লে জুবিন ক্ষেত্ৰ, কিন্তু এখন শ্মশান এইটো।
আল্টিমেটলি জুবিনৰ লাষ্ট ৰাইডটো তাত কৰিছোঁ। তাত কিন্তু মানুহে কয় জুবিনৰ মই দেখা পাওঁ ল'ৰাবোৰে কয় সৰু সুৰা পাহাৰা জুবিন তাত যাম আজি জুবিন দাদা বুলি কয় দেই জুবিন দাৰ তাত যাম মানে জুবিন দা আছে জুবিন দা আছে জুবিন দাৰ তাত যাম। কেতিয়াও মই কোনো এটা য়ং জেনেৰেশ্যনৰ মুখত বা মই ডাঙৰ সৰু বৃদ্ধ 80 বছৰীয়া মানুহ পাইছোঁ কোনো কোৱা নাই যে অমুক জুবিন দা আমাৰ জুবিন দাৰ তাত যাম। চ' সেই তাত যাওঁতে তেতিয়া কিন্তু 2-3টা কয় মই কিন্তু ভিতৰত নোসোমাতে মই গা ধোৱা নাই চোৱা মানে এইচব বস্তু শুনা পালে কেনেকুৱা লাগে যেন সাধু কথা যেন লাগে কিন্তু সিটো ভাবি কোৱা নাই তাৰ মুখৰ পৰা ওলাইছে যে মই কিন্তু ভিতৰত নোসোমা দেই কাৰণ মই গা ধোৱা নাই। চি দ্য ডিফাৰেঞ্চ আৰু সেই ডিফাৰেঞ্চ হোৱা বস্তু এটা এনেই নহয়তো